নমস্কাৰ, মই ত্ৰিদিম শইকীয়া। মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত গৌৰীসাগৰ আৰু দেশমুখবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতাৰ প্ৰস্তুতি গায়নে বায়নে প্ৰতিষ্ঠা কৰিলে লাইখুটা। মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু বৃহত্তৰ গৌৰীসাগৰ দিশমুখবাসী ৰাইজৰ সহযোগত বৃন্দাবন সমন্বয় ক্ষেত্ৰ গৌৰীসাগৰ নগদানী বাকৰিত অনুষ্ঠিত হ'ব ভাওনা প্ৰতিযোগিতা। 20 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব এই ভাওনা প্ৰতিযোগিতা। ভাওনা প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব গ্ৰন্থমেলা আৰু বাণিজ্য মেলা। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 12খনকৈ শিশু ভাওনা প্ৰদৰ্শিত প্ৰতিযোগিতাত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত সমগ্ৰ গৌৰীসাগৰ আৰু দিশমুখবাসী ৰাইজৰ সহযোগত আগন্তুক ডিচেম্বৰ মাহৰ 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে ছদিনীয়া কাৰ্যসূচীৰে গৌৰীসাগৰ নকটানী চিৰপৰি তিনিআলিত আমি বৃন্দাবন সমন্বয় ক্ষেত্ৰ ছদিনীয়াকৈ এখনি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। সেই প্ৰতিযোগিতাত অসমৰ লখিমপুৰৰ পৰা সৰুপথাৰলৈকে 10টা দলে অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীত আমাৰ সমগ্ৰ অঞ্চলৰ সমূহ ব্যক্তি আমাক সহায় সহযোগ আগবঢ়াইছে। এই ভাওনা প্ৰতিযোগিতাৰ উদ্যোগতে আজি আমি ইয়াত লাইখুটা স্থাপন কৰোঁ আৰু আমি সেই ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখনি গ্ৰন্থসভা আৰু এখনি আলোচনী আমি ব্যৱস্থা কৰিছোঁ আৰু এখনি বাণিজ্যিক মেলাও আমি অনুষ্ঠিত কৰিছোঁ। গতিকে সমূহ ৰাইজৰ সেই 5 দিনৰ কাৰ্যসূচীত সহায় সহযোগ উপস্থিতি আমি একান্তই কামনা কৰিছোঁ। গৌৰীসাগৰৰ পৰা চন্দ্ৰমালীৰ ৰিপৰ্ট দৈনন্দিন অসম।